গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। চবে গণেশগুৰিৰ বদনাম কৰোঁতে এতিয়া জালুকবাৰীত মানে দিনতে কি বিন্দাছ দে ব্যৱহাৰ কৰি থাকে চব। এইবিলাক যে থিয় যি হৈছে চবে দে ব্যৱহাৰ কৰে, মানে বেয়া কামত লিপ্ত এইকেইটা বিন্দাছ আৰু একদম কোনো প্ৰব্লেমে নাই। কি ধৰণৰ কথা পাতে চাওকচোন, এই ল'ৰাৰ লগত কি বিন্দাছ কথা পাতি আছে, মানে ডাইৰেক্ট দাম দৰ কৰি থাকে। মই গাড়ীখন লৈ কিনে তাতে মানে পাৰ্কিং কৰিলোঁ, সেইপিনে এটা ভাড়া এটা আছিল, তো তাতে মই পাৰ্কিংটো পালোঁ, পাই কিনে দেখা পাওঁ বাপৰে কি বিন্দাছ মানে দাম দৰ কৰি থাকে। এই যি ছোৱালীকেইটা যি থিয় হৈ আছে গোটেইকেইটা মানে দে ব্যৱসায় কৰে, এইকেইটা মানে বিন্দাছ দাম দৰ কৰি আছে। চব এটাই শিখৰ মিলে দাম দৰ কৰি আছে। মানে গণেশগুৰি বদনাম কৰোঁতে জালুকবাৰীত মানে কি বিন্দাছ দিনতে মানে কি এই অৱস্থা, ৰাতি হ'লে বা আৰু কি হয়। মানে এইটো আপোনাৰ ঠিক ডেৰটামান বজাৰ কাহিনী, দিনতে দাম দৰ চলি আছে। আৰু আমাৰ পুলিচ বিষয়াবিলাকে বা কি কৰি আছে ওচৰত, ধুনীয়া ট্ৰেফিক পুলিচো আছে ছাইডত, কিন্তু ইহঁতক গুৰুত্ব দিয়া নাই। আৰু মানে দিনতে ইমান বেয়া অৱস্থা হৈছে আমাৰ জালুকবাৰী, ৰাতিৰ অৱস্থা আৰু কেনেকুৱা হ'ব ভাবকচোন। কি বিন্দাছ দাম দৰ কৰি আছে জীৱন, ইমান বেয়া অৱস্থা আমাৰ জালুকবাৰীখন। কাষত কিমান মানুহ আছে, একেবাৰে লাজ চৰম নাই, পুৰা দাম দৰ কৰি আছে। চবে গণেশগুৰিৰ বদনাম কৰোঁতে জালুকবাৰীত দিনতেই অৱস্থা, কাকো খাতিৰ নকৰে। আৰামছে একদম নিজৰ কাম নিজে কৰি থাকে, দেখা পাইছে। আৰু সিহঁতক ভয় লাগে, আৰু যদি ওচৰত থাকে আপোনাকো মানে সুধি দিব আৰু যাবা নেকি বুলি। সেইকাৰণে মই গাড়ীৰ ভিতৰতে বহি আছোঁ, ক'লেই জনাই। দেখিছে নাই এইকেইটা কি দাম দৰ কৰি আছে।